পেট্ৰলৰ দাম বৃদ্ধি পালে। পেট্ৰলৰ দাম 91 পইচা আৰু ডিজেলৰ দাম 95 পইচা বৃদ্ধি পালে। আৰু এইদৰে ক্ৰমাৎ পেট্ৰলৰ দাম বৃদ্ধি হোৱাৰ লগতে সমান্তৰালকৈ অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰো মূল্য বৃদ্ধি পাইছে। আৰু সেইবাবে সৰ্বসাধাৰণ ৰাইজে জুৰুলা হৈ পৰিছে, কাৰণ তেওঁলোকে কৰ্মস্থলীলৈ যাবলৈ বা তেওঁলোকৰ সন্তানসকলক বিদ্যালয়লৈ অনা নিয়াৰ ক্ষেত্ৰতে তেওঁলোকে সমস্যাৰ সন্মুখীন হৈছে। মই ইয়াত বৰ্তমান উপস্থিত আছোঁ পেট্ৰল পাম্পত। মই ইয়াৰ গ্ৰাহক আহিছে, মই গ্ৰাহকসকলৰ পৰা কিছু মন্তব্য ল'ম। লগ পাইছোঁ, মই তেওঁলোকৰ পৰা কিছু সাহায্য ল'বলৈ চেষ্টা কৰিম। আজি পুনৰ আকৌ পেট্ৰলৰ দাম বৃদ্ধি পালে। পেট্ৰলৰ দাম 91 পইচা আৰু ডিজেলৰ দাম 95 পইচা বৃদ্ধি পালে। আৰু ক্ৰমাৎ এইদৰে অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ মূল্যও বৃদ্ধি পাইছে। মানে এই জনসাধাৰণৰ অকণমান অসুবিধা হৈ যাব, অসুবিধা হ'ব চব ফালৰ পৰাই। কেলৈ যিবিলাক নিবনুৱা যিবিলাক মানুহ আছে সেইবিলাকতো আৰু অসুবিধা পাব। এতিয়া আগত 100 টকা আছিলে, সেইটো তেল ভৰাইছে, আকৌ 3-4 টকা বাঢ়িলে আকৌ বেলেগ এটা বস্তুৰ কাৰণে আৰু এতিয়া কৰ্মস্থলীলৈ যাবলৈ হওক বা সন্তানসকলক বিদ্যালয় অনা নিয়াৰ ক্ষেত্ৰত এতিয়া বহুতখিনি অসুবিধা হ'ব। সমস্যা হৈছে। কি ক'ব, চৰকাৰে অনুৰোধ কৰিব চাব লাগে জনসাধাৰণক, যিমান পাৰে তেওঁলোকে জনসাধাৰণ চালেহে আকৌ জনসাধাৰণক চাব কৰিব লাগে। এতিয়া পালে এতিয়া দাম বঢ়াই গৈ আছে বস্তু, জনসাধাৰণৰ অসুবিধা হৈছে। মই আৰু এজন গ্ৰাহকক লগ পাইছোঁ, মই তেওঁৰ পৰা কিছু সাহায্য ল'বলৈ চেষ্টা কৰিম। আৰু যিহেতু পেট্ৰলৰ মূল্য বৃদ্ধিয়ে আচলতে সৰ্বসাধাৰণ ৰাইজক জুৰুলা কৰি পেলাইছে, আকাশলংঘী মূল্য বৃদ্ধি হৈছে। যথেষ্ট বাঢ়ি গৈছে। এইটো মানে পেট্ৰলটো ইমান দাম বাঢ়ি গৈছে, আমি ইয়াতে প্ৰতিটো দিনতে আমি তেল ভৰাই চলাব লাগে। আমি কৰ্মস্থলীলৈ সদায় যাব লাগে, আহিব লাগে। এইখিনিৰ কাৰণে আমাৰ মানে যথেষ্টখিনি প্ৰব্লেম হয়, সঁচাকৈ অসুবিধা হৈছে। আমি প্ৰতিটো মাহত এটা চেলাৰী লৈ পিনি আমি কাম কৰোঁ। এটা আধা চেলাৰী মানে যে আপোনাৰ পেট্ৰলত যাবলগীয়া হৈছে। তেনেকুৱা এটা কামত আপোনাৰ মানে কি আমি নিয়োজিত হৈ আছোঁ, যিটো কামত আমি ঘৰখন চলাব লাগে। উইথ আপোনাৰ মানে কি হয়, তেলটো ভৰাব, বাইকখন চলাব লাগিব, আহিব লাগিব, খোজকাঢ়ি আহিব নোৱাৰি। আপোনাৰ 15 কিলোমিটাৰ 20 কিলোমিটাৰ ৰাস্তা, যথেষ্ট অসুবিধা হৈছে। তাৰ ওপৰত আপোনাৰ চৰকাৰে কিবা সিদ্ধান্ত লৈছে নেকি নাজানিছোঁ। বাকী এতিয়া তেলৰ এনেকৈ আজি এতিয়া আপোনাৰ চাইছোঁগৈ মই 103 টকা হ'লগৈ। আপোনাৰ এইটো কি এক্সট্ৰা প্ৰিমিয়ামৰ 112 টকা। এনেকৈ হ'লে কি কৰিব, এইখনত এক্সট্ৰা প্ৰিমিয়াম ভৰাব লাগে। মই পেট্ৰল ভৰাই চলাই আছোঁ, উপায় নাই, কি কৰিব এতিয়া। বাকী ঠিকে আছে আৰু ৰাইজৰ লগত, ৰাইজে যদি ভাল পাইছে মইনো কি ক'ম।